हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल আকৌ আহি গ'ল করোনা ভাইরাস তোমালোকে হয়তো সোশ্যাল মিডিয়াত বা বিভিন্ন জায়গাত তোমালোকে দেখা পাইছা বিভিন্ন ধৰণৰ নিউজ হয়তো তোমালোকে দেখা পাইছা মই স্ক্রিনত দেখুৱাই দিবলৈ চেষ্টা কৰিম করোনা ভাইরাসৰ ইনফেকশন বৰ্তমান সময়ত আকৌ বৃদ্ধি হ'বলৈ ধৰিছে তো এইখিনি সময়ত মেট্ৰিক আৰু এইচএছৰ ষ্টুডেন্টৰ মনত প্ৰশ্ন যে যদি করোনা বাঢ়ি যায় তেনেহলে পৰীক্ষা কেনসেল কৰা হ'ব নেকি তো এই বিষয়ে আজিৰ ভিডিঅ'ত মই তোমালোকক ডিটেইলছ জনাই দিম ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে চাবা তুমি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত ফেল কৰিছা নেকি যদি ফেল কৰিছা আৰু পাছ কৰিব বিচৰা তেনেহলে তোমালোকৰ কাৰণে আছে এটা ভাল খবৰ দক্ষিণী একাডেমীয়ে তোমালোকক অনলাইন ওপেন বোৰ্ড পৰীক্ষাত বহিবলৈ সহায় কৰিব যাতে তুমি তোমাৰ সপোন পূৰণ কৰিব পাৰা অধিক জানিবলৈ তোমালোকে স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰত যোগাযোগ কৰিব পাৰিবা তো হোৱাটছআপ নম্বৰত যোগাযোগ কৰিলে তুমি ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিবা নহলে এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত এটা লিংক দিয়া থাকিব তাত গৈ তুমি তোমাৰ ফৰ্ম ফিল আপ কৰিব পাৰা নহলে কমেন্ট বক্স চেক কৰিবা তাতো এটা লিংক দিয়া থাকিব যিকোনো এটা লিংকত গৈ তুমি ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিবা মই সাজেষ্ট কৰিম তোমালোকে হোৱাটছআপ নম্বৰত মেছেজ দি ইয়াৰ বিষয়ে তুমি ভালকে জানিব পাৰিবা যদি তুমি এসএস সেকেন্ড ইয়াৰত ফেল কৰিছা তেনেহলে দেৰি নকৰিবা অতি সোনকালে তুমি এই নম্বৰত যোগাযোগ কৰা তো স্টুডেন্টস তোমালোকে হয়তো বিভিন্ন ধৰণৰ নিউজ চেনেলত দেখা পাই আছে এই খবৰখিনি বৰ্তমান বা তোমালোকক মই স্ক্ৰিনত দেখুৱাইছো বৰ্তমান 1000তকৈ বেছি পেশেন্ট করোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে তোমালোকে হয়তো স্ক্ৰিনত দেখা পাইছে বা গুগলত সাৰ্চ কৰিলে তোমালোকে পাই যাবা তো এখিনিত বহুত ষ্টুডেন্টে প্ৰশ্ন কৰি আছে বহুতে মোক বিভিন্ন ঠাইত সুধি থাকে যে যদি করোনাৰ কেसेस বাঢ়ি যায় তেনেহলে পৰীক্ষা কেনসেল হ'ব নেকি তো মই তোমালোকক জনাই দিব বিচাৰো পৰীক্ষা কেনসেল হোৱাৰ সিচুৱেচন কেতিয়াও নাহে কাৰণ 2021 চনত মেট্ৰিক আৰু এইচএস পৰীক্ষা করোনা ভাইৰাছৰ কাৰণে কেনসেল কৰি দিয়া হৈছিল তোমালোকে হয়তো গম পাইছিলা এইটো ভাৰতৰ বিভিন্ন ষ্টেটতে কেনসেল কৰা হৈছিল অসমতো কৰা হৈছিল তেতিয়া কেনসেল কৰাৰ মূল কাৰণটো আছিল যেহেতু করোনা ভাইৰাছ প্ৰথমবাৰৰ বাবে আহিছিল আৰু অসমৰ কথা ক'বলৈ গ'লে অসমত যদিও করোনা ভাইৰাছ আহে তোমালোকৰ পৰীক্ষাৰ ওপৰত কোনো ধৰণৰ ইম্প্যাক্ট নপৰে তোমালোকে এইবিলাক নিউজ চাই এতিয়া তোমালোকৰ পঢ়াৰ পৰা তোমালোকে মানে ডাইভাৰ্ট নহবা তোমালোকৰ পঢ়াখিনি কন্টিনিউ কৰি ৰাখিব লাগিব বহুতেই কমেন্ট কৰি আছে যে করোনা ইজ বেক বহুতেই কমেন্ট কৰি আছে বা তোমালোকে বহুতেই ইতিমধ্যে এই নিউজবিলাক চাই আছে এইবিলাক চাই তোমালোকৰ সময় নষ্ট কৰিব নালাগে মই প্ৰথমতে কৈছো করোনা আহিলেও তোমালোকৰ পৰীক্ষা তেওঁলোকে পাতিবই আৰু তোমালোকৰ পৰীক্ষা হ'ব বুলি তোমালোকৰ ষ্টাডি কৰিব লাগিব করোনা হোক জিয়া হোক তোমালোকৰ পঢ়া যাতে ষ্টপ নহয় পঢ়া যদি করোনাৰ কাৰণে তোমালোকে ষ্টপ কৰি দিয়া কিন্তু পৰৱৰ্তী সময়ত পস্তাব লাগিব যেহেতু তোমালোকে বহুতেই এই বিষয়ে জানিব বিচাৰি আছিলা হয় ভাৰতত করোনাৰ মানে তোমালোকৰ ইনফেকশন এতিয়া বাঢ়িবলৈ আৰম্ভ কৰিছে করোনা মানুহৰ হৈ আছে কিন্তু ইমান বেছি হোৱা নাই তোমালোকৰ হেইবিলাকৰ ওপৰত এতিয়া ধ্যান দিব নালাগে তোমালোকৰ পঢ়া তোমালোকে কন্টিনিউ কৰি যোৱা পৰীক্ষা তোমালোকৰ সময়মতে হৈ যাব বেছি সময় তোমালোকৰ নাই আৰু কেনেকুৱা ধৰণৰ এমসিকিউ এইবাৰ আহিব কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এই বিষয়ে যদি তোমালোকে জানিব বিচাৰা তেনেহলে মোৰ চেনেলটো চেক কৰিবা তাত বিভিন্ন ধৰণৰ ভিডিও দি আছে তোমালোকে সেই ভিডিওখিনি চালে তোমালোকৰ বহুখিনি উপকাৰত আহিব তোমালোকে সেই ভিডিওখিনি চাবলৈ নাপাহৰিবা